হয়, আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে ইয়াৰে সংগতি ৰাখি আজিৰ দিনটো মোৰ কাৰণে হেৰি কৰিছে। গতিকে মোৰ বহুত ভাল লগবীয়া কথা। ইহঁতে কৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 1 লাখৰ বেছি তেখেতসকলে গছ ৰুইছে। গতিকে এইটো ভৱিষ্যতৰ কাৰণে এটা কি বুলি কয়, আমি ফিক্সড ডিপজিট কৰি ৰখাৰ নিচিনা বস্তুটো। গতিকে আমাৰ এনভাইৰনমেণ্টটো আপোনালোকেও গম পাব যে আমি সৰুত যিবিলাক জংঘল দেখিছিলোঁ, আজি সেইবিলাক জংঘল আমি দেখা নাপাওঁ। গতিকে যিটো এনভাইৰনমেণ্টৰ ইমবেলেঞ্চ হৈছে, বৰষুণ আহিলে বৰষুণ পৰি থাকে, খৰাং হ'লে খৰাং, খেতিয়কৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু মানুহ জীৱ জন্তু জীয়াই থকাৰ কাৰণেও অলপ অসুবিধা হৈছে। গতিকে আমি যিমান পাৰোঁ গছ ৰুব লাগে। যিহেতু আমাৰ বতৰটো এইটোৱেই যে এইটো সময়ত গছটো ৰুলে গছবিলাক বাচে, যিহেতু আমি পানী পাওঁ। তাৰপিছত খৰাং বতৰ আহিব, তেতিয়া গছ ৰুৱেতো নহয়। গতিকে মেক্সিমাম গছ ৰুব লাগে আৰু তেখেতসকলে বহুত ভাল কাম কৰিছে আৰু আগলৈ তেখেতসকলে মোক কথা দিছে যে আমি একেলগে মিলি পেলাই আমি সৰলপাৰা উল্টাপানী জংঘলটো আকৌ সেই আগৰ নিচিনা জংঘল বনাব বিচাৰোঁ। আৰু স্পেচিয়েলি ফ্ৰুটছৰ গছটো তাকে কথা পাতি আছিলোঁ। যিহেতু এনিমেলছবিলাকে জংঘলৰ ভিতৰত আগৰ নিচিনা ফ্ৰুটছৰ গছ নথকাৰ কাৰণে মানুহৰ বসতিত আহে আৰু কেতিয়াবা মানুহ হাতীৰ সংঘাত, বান্দৰৰ মানুহৰ সংঘাত এইবিলাক আমি দেখিব পাৰোঁ। গতিকে আমি এইবিলাক ষ্টেপ বঢ়াই লৈ যাম আৰু আগলৈ তেনেকৈ গছ ৰুই থাকিম। সৰলপাৰাৰ লগতে কোকৰাঝাৰৰ দক্ষিণ চাইড চক্ৰশিলা আৰু হয় হয় এই দুটা স্থানতো বহুত ধৰণৰ ৰুব লগা আছে। হয়, তেখেতসকলৰ লগতো আমি আলোচনা কৰিম আৰু তেখেতসকলেও নিশ্চয় আগবাঢ়ি আহিছে। তেখেতসকলেও কৰিছে, এনভাইৰনমেণ্ট ডে হিচাপে পালন কৰিছে। কোকৰাঝাৰ আমাৰ চক্ৰশিলা আৰু পৰ্বতজৰা তাতেও তেখেতসকলে কৰি আছে। যিহেতু মই ইয়াৰ হেৰি হয়, MLA হয়, গতিকে মোৰ ইয়াত আহিব লগা হৈছে। তেখেতসকলৰ যিটো মানে ৰেছপনচিবল পাৰ্চন, নিশ্চয় সিহঁতেও লগাইছে।